মানুহে জীয়াই থাকিবৰ কাৰণে ইমানেই কষ্ট কৰিবলগীয়া হয়, হয়তো একো বুজি নাপাওঁ কোনটো সময়ত কি কৰোঁ। মই এতিয়া আপোনালোকক মই যোনটো জেগাত আছোঁ আপোনালোকক দেখুৱালে হয়তো আপোনালোকে দেখি ভয় লাগিব। আৰু গোটেই দিনটোত এনেকৈ ভিতৰত থাকিবলগীয়া হয় আৰু ধোঁৱা আপোনালোকে দেখিছে। এইটো ধোঁৱাটো যদি আমি দিনটো যদি থাকি দিওঁ, এই ধোঁৱাৰ ভিতৰত যদি থাকি দিওঁ, তেতিয়াহ'লে আমি ৰাতিপুৱা বা ৰাতি আমাৰ ভোক নালাগে, ইমান গেছ হৈ থাকে পেটত। আৰু আপোনালোকে ভাবিছে চাগে মাস্ক পিন্ধি থাকিব লাগে বুলি, কিন্তু মাস্ক পিন্ধিলেই যে এইটো বস্তুটো ৰখাবই নোৱাৰে। আপোনালোককতো কেনেকৈ বুজাই ক'ম সেইটো মই বুজাই ক'ব পৰা নাই একচুৱেলি। মই ভিডিঅ'টোৰ কাৰণে মাস্কটো আঁতৰাই দিছোঁ। চ' আপোনালোকক মই আজি সেইটো মই যোনটো সুৰুঙাত আছোঁ আপোনালোকক মই দেখুৱাম। জীৱনটোত সঁচাকৈ বহুত কষ্ট কৰি খাব লাগে আৰু জীৱনটো যে ইমান কষ্টকৰ হ'বগৈ বুলি মই ভবাই নাছিলোঁ আৰু ভবাও নাই, কিন্তু হ'লেও জীৱনটো জীয়াই থাকিবৰ কাৰণে এমুঠি খাবৰ কাৰণে এনেকৈ কষ্ট কৰি থাকিবলগীয়া হয় গোটেই দিনটোতে সেই উৰুঙাৰ ভিতৰতে। আপোনালোকে কুঁৱলী যে দেখা যোনটো আপোনালোকৰ ভিডিঅ'ত আপুনি দেখিছে, কুঁৱলী যে দেখিছে, সেইটো আচলতে এটা গেছ। বহুত তাত ৰড কাটিং চলে আৰু ৰড জইন কৰে, চব ৱেল্ডিং কৰে। গোটেই হাৱাবিলাক গোট খায়, ধূল এইবিলাক গোট খাই পেলাই এটা স্মক হৈ গৈছে। দেখিছে আপোনালোকে কেনেকুৱা হৈ গৈছে, কুঁৱলীৰ দৰে হৈ গৈছে। গোটেই সুৰুঙাটো পূৰা সম্পূৰ্ণকৈ দেখাই নাপায়, কুঁৱলী হৈ গৈছে। সেই কুঁৱলীৰ দেখিয়াটো আমাৰ যেতিয়া উশাহ নিশাহ লওঁতে ভিতৰত গুচি যায় তেতিয়া গেছ হৈ যায়। ৰাতিপুৱা ইমান বমি লাগে, ভোক নালাগে আৰু গোটেই দিনটো পেটটো ফুলি থাকে আমাৰ।